আজি নিৰ্বাচনৰ অন্তিম দিন আৰু আজি এই অন্তিম দিনত প্ৰতিটো বিশেষকৈ শাসক বিৰোধী সকলোৱে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ টংলা বিধানসভা সমষ্টিত আৰু টংলা বিধানসভা সমষ্টিত ইপিপিএলৰ প্ৰাৰ্থী জয়ন্ত ৰাভাই ইতিমধ্যে তেখেতে আচলতে যিসকল ইয়াত মানুহক মিঠাই খুৱাই এই ধৰণে তেখেতে আচলতে আজি তেখেতে যি প্ৰচাৰ সেই প্ৰচাৰ কাৰ্যসূচী মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এয়া মিঠাই খুৱাই তেখেতে এই ধৰণে আচলতে ৰাইজক তেখেতে ভোট দিবৰ কাৰণে তেখেতে আচলতে আহ্বান জনাইছে। এই মুহূৰ্তত মোৰ লগত আছে জয়ন্ত ৰাভা ডাঙৰীয়া। মই তেখেতৰ পৰা জানিম আজি প্ৰচাৰৰ অন্তিম দিন আৰু এই অন্তিম দিনত আপুনি কি আশা কৰে, কি ভৰসা হয়। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। আমি এই অন্তিম দিনত আমি এটাই আশা কৰিছোঁ, আমি যেনেধৰণে আশা কৰিছিলোঁ নিৰ্বাচনী বতাহ টংলা সমষ্টিত বিশেষকৈ বোকাচুতীয়া ৰাজনীতি এৰি এটা সুস্থ বাতাবৰণ কৰিবৰ কাৰণে আমি সকলো ৰাজনৈতিক দলক আমি আহ্বান জনাইছিলোঁ। নমিনেশ্যন দিয়াৰ দিনাখনে আমি আহ্বান জনাইছিলোঁ। সকলো ৰাজনৈতিক দলে মোৰ আহ্বান প্ৰতি সঁহাৰি জনাই টংলাত এটা সুস্থ বাতাবৰণ তেওঁলোকে ধৰি ৰাখিলে। ইয়াৰ বাবে আমি সকলো জনসাধাৰণক মিঠাই খুৱাইছোঁ আৰু মিঠাই এইকাৰণে খুৱাইছোঁ সমষ্টিবাসী। টংলা সমষ্টি এটা নতুন সমষ্টি। সদূৰ আমাৰ মঙলদৈ ভুটীয়াচাঙৰ পৰা পাহাৰলৈকে উত্তৰ ফালে এই নতুন সমষ্টিৰ মানুহবিলাকক সমষ্টিৰ গঠনৰ সম্পৰ্কতো আমি কথাবিলাক জনাইছোঁ। আৰু টংলা সমষ্টিবাসীৰ এটাই দাবী আছিল যে টংলা সমষ্টিৰ লগত জড়িত এগৰাকী ব্যক্তিক ইয়াত যি দলে প্ৰাৰ্থিত্ব দিব তেখেতক আমি সাদৰেৰে আঁকোৱালি ল'ম বুলি পেলাই বিভিন্ন সময়ত চৰ্চাত আছিলে এই বিষয়টো। ইউপিপিএল দলে টংলা সমষ্টিৰ লগত জড়িত এগৰাকী ব্যক্তিক মোক ইয়াত প্ৰাৰ্থী হিচাপে দিয়াৰ বাবে সমষ্টিবাসী খুব আনন্দ হৈছে। আৰু টংলা চহৰৰ মাজমজিয়াত যেনেকৈ টংলা চহৰৰ ব্যৱসায়ীসকলে আমাক আঁকোৱালি লৈছিল, আজি পানেৰী অঞ্চলৰ ব্যৱসায়ীসকল, পানেৰী অঞ্চলৰ জনসাধাৰণে আমাক সুন্দৰকৈ এটা কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে। জয়ন্ত ৰাভা এগৰাকী সাধাৰণ মানুহগৰাকী ইউপিপিএল দলে এগৰাকী প্ৰাৰ্থী হিচাপে আগবঢ়াইছে আৰু সাধাৰণ মানুহক আমি সুন্দৰকৈ এজন সহজ সৰল মানুহ পাইছোঁ বুলি পেলাই তেখেতসকল উৎফুল্লিত হৈছে। আৰু তেওঁলোকে উৎফুল্লিত হয় তেখেতসকলে যি আজি আনন্দ প্ৰকাশটো তেওঁলোকে মিঠাই খুৱাই পেলাই কৰিছে আৰু তেওঁলোকে আমাক জনাইছে আমি বিজয় নিশ্চিত বুলি ক'লোঁ। NDA প্ৰাৰ্থী BPF সমৰ্থিত আৰু বিজেপিৰ যি সমৰ্থিত যিজন প্ৰাৰ্থী, এই প্ৰাৰ্থীগৰাকীয়ে তেওঁলোকক আচলতে কিয় প্ৰত্যাখ্যান কৰি ইউপিপিএলক ভোট প্ৰদান কৰিব বুলি আপুনি ভাবে? ৰাইজে ইতিমধ্যে সিদ্ধান্ত কিন্তু লৈ লৈছে। NDA শব্দটোৰ অৰ্থ আমাৰ টংলা সমষ্টিৰ বা বিটিআৰত বিশেষ তাৎপৰ্য বহন নকৰে, কাৰণ NDA শব্দটো এটা ওপৰ মহলৰ শব্দ। আমি ইয়াত এটা ৰিজনেল দলবিলাক আমি আছোঁ, ইয়াত আমি মাটিৰ দলবিলাক ইয়াত আছোঁ। যি আমাৰ দুটা দল আছে BPF, UPPL, BPF, এইবিলাক হৈছে ইয়াৰ মাটিৰ দল। এই মাটিৰ মানুহবিলাকে মাটিৰ দলৰ লগত জড়িত। গতিকে টংলা সমষ্টিৰ